এজনী অনা অসমীয়া ছোৱালীয়ে আমাক ইয়াত ফ্ৰী ভাত খাবি দালালৰ জাত আমাক এনেকৈ কথা ক'ব আৰু আমি সহ্য কৰি থাকিম, এইটো হ'ব নেকি? কেতিয়াবা আমাৰ মহিলা সৈনিকে পালে তাইক কাণৰ তলত গগনা বাজিব। কৈ এই প্ৰতিবাদ অব্যাহত থাকিব। খিলঞ্জীয়া মানুহৰ আধিপত্যবাদৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন সদায় চলি থাকিব। সেইটো স্পষ্টকৈ আমি অসমবাসী ৰাইজৰ ওচৰত কৈছোঁ আৰু বিশেষকৈ মই দুলীয়াজানবাসী ৰাইজৰ ওচৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি এই বন্ধটো সফল কৰি তোলাৰ বাবে। এখন দোকান দুলীয়াজানত 1985 চনৰ পিছত এনেকুৱা বন্ধ আজিলৈকে দুলীয়াজানত হোৱা নাছিলে, প্ৰথমবাৰৰ বাবে হৈছে। তাৰ বাবে সমূহ দুলীয়াজানবাসীৰ খিলঞ্জীয়া জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হৈছে শুনক, তাত দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত সংঘাত হৈছে, কি হৈছে সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু কথাটো হৈছে কি, শংকৰজ্যোতি বড়ো এজন খিলঞ্জীয়া ভূমিপুত্ৰ, ইয়াৰ থলগিৰিৰ ল'ৰা। আজি শংকৰৰ জেগাত বেলেগ ল'ৰা হোৱাতেনো আমি একেটা প্ৰতিবাদেই কৰিলোঁ। আৰু এজনী অনা অসমীয়া ছোৱালীয়ে আমাক ইয়াত ফ্ৰী ভাত খাবি দালালৰ জাত আমাক এনেকৈ কথা ক'ব আৰু আমি সহ্য কৰি থাকিম, এইটো হ'ব নেকি? আমাৰো মহিলা সৈনিক আছে, কেতিয়াবা আমাৰ মহিলা সৈনিকে পালে তাইক কাণৰ তলত গগনা বাজিব। তেতিয়া কথাবিলাক এনেকুৱা আৰু সেইকাৰণে মই এটা কথা কৈ দিছোঁ, ইয়াত গুণ্ডামী কোনোবাই কৰিব, বাংলাদেশী মূলৰ মানুহে গুণ্ডামী কৰিব, বহিৰাগত মানুহে গুণ্ডামী কৰিব, এইবোৰ সহ্য কৰা নহ'ব। খিলঞ্জীয়া মানুহখিনিৰ ওপৰত এইটো অত্যাচাৰবিলাক হৈ আছে। এতিয়া এই তনুচাহীক কি ব্যৱস্থা ল'ব লাগে ল'ম, সেইটোতো মই আপোনাক কৈ দিছোঁ। এইটো আমাৰ বীৰ লাচিত সেনাৰ মহিলা সৈনিক আছে আৰু মহিলা সৈনিক আছে। এইটো আমাৰ এটা আমি আক্ৰমণ হ'লে আমাৰ প্ৰত্যাক্ৰমণ হয়েই সেইটো ব্যৱস্থাটো তাই পাবই, সেইটো পোৱাটো চিয়'ৰ। আপুনি এইটো লিখি ৰাখক। কিন্তু অনাগত দিনত এখন আমি ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈছোঁ। কালি যেনেকৈ গোটেই খিলঞ্জীয়া মানুহ একত্ৰিত হ'ল, অনাগত দিনতো এই খিলঞ্জীয়া মানুহৰ যি কোনোবাই কংগ্ৰেছ কৰিব, কোনোবাই বিজেপি কৰিব, সেইটো ডাঙৰ কথা নহয়। খিলঞ্জীয়া মানুহ একত্ৰিত হোৱাটো শুভ লক্ষণ। কালি সমূহ দুলীয়াজানবাসী ৰাইজ ৰাজনীতিৰ ঊৰ্ধত গৈ একত্ৰিত এখন সংগ্ৰামে ক'লে যে অসমীয়া জাতি এটা জীয়া জাতি। এইটো সময়ে ক'ব, কিন্তু মই লুৰিণদাক ধন্যবাদ জনাইছোঁ। কালি গৈছে, তেখেত নিজে গৈছে, মই লুৰিণদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এখন একত্ৰিত সংগ্ৰামৰ বাবে সকলো সাজু হ'ব লাগিব আৰু সাজু হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এইটো মোৰ আহ্বান নহয়, এইটো সময়ৰ আহ্বান, অসম নামৰ মাজনীৰ আহ্বান। অখিল গগৈক ধন্যবাদ নজনাই তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। কিন্তু মই প্ৰকৃত জাতীয়তাবাদী মানুহ দেই, সেইটো কথা মই কৈ দিছোঁ। এজনী অনা অসমীয়া ছোৱালীয়ে আমাক ইয়াত ফ্ৰী ভাত খাবি দালালৰ জাত আমাক এনেকৈ কথা ক'ব আৰু আমি সহ্য কৰি থাকিম, এইটো হ'ব নেকি? কেতিয়াবা আমাৰ মহিলা সৈনিকে পালে তাইক কাণৰ তলত গগনা বাজিব। কৈ এই প্ৰতিবাদ অব্যাহত থাকিব। খিলঞ্জীয়া মানুহৰ আধিপত্যবাদৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন সদায় চলি থাকিব। সেইটো স্পষ্টকৈ আমি অসমবাসী ৰাইজৰ ওচৰত কৈছোঁ আৰু বিশেষকৈ মই দুলীয়াজানবাসী ৰাইজৰ ওচৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি এই বন্ধটো সফল কৰি তোলাৰ বাবে। এখন দোকান দুলীয়াজানত 1985 চনৰ পিছত এনেকুৱা বন্ধ আজিলৈকে দুলীয়াজানত হোৱা নাছিলে, প্ৰথমবাৰৰ বাবে হৈছে। তাৰ বাবে সমূহ দুলীয়াজানবাসীৰ খিলঞ্জীয়া জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ।